হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 বিগ বাস্কেট নিউ জব ভেকেঞ্চি অল আছাম প্ৰাইভেট জবছ। তো বিগ বাস্কেটৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। তো যিসকলে প্ৰাইভেট জব বিচাৰি আছে বা আজি এই ভিডিঅ'টোত মই যিকেইটা পোষ্ট লৈ আহিছোঁ এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তো বিগ বাস্কেটৰ ফালৰ পৰা বহুতো ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। ইয়াৰ লগতে বহুকেইটা ভাল পোষ্ট আজি মুকলি কৰিছে। তো যিসকল ইণ্টাৰেষ্টেড হয় বা প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে তো সেইসকলে আজি এই ভিডিঅ'টোত যিকেইটা পোষ্ট মুকলি কৰিছে সেই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং ৰুলছ ইন তেজপুৰ ঢেকিয়াজুলি লোকেশ্যন। তো এই পোষ্টটো মুকলি কৰা হৈছে তেজপুৰ ঢেকিয়াজুলি লোকেশ্যনৰ ফালৰ পৰা। ইণ্ডাষ্ট্ৰি টাইপটো হৈছে ৰিটেইল। এটা পোষ্ট মুকলি কৰা হৈছে ইনভেণ্টৰী এক্সিকিউটিভ আৰু HR ইণ্টাৰ্ণৰ কাৰণে পোষ্ট মুকলি কৰিছে। জব টাইটেলখিনি গোটেইখিনি দিয়া হৈছে যে কেনেকুৱা ধৰণৰ কি শিক্ষাগত অৰ্হতা বা কোৱালিফিকেশ্যন লাগিব। তো প্ৰথমতে যোনটো পোষ্ট আছে ইনভেণ্টৰী এক্সিকিউটিভ, তো ইয়াৰ কাৰণে স্কিল আৰু কোৱালিফিকেশ্যন কি লাগিব এটা মেনশ্যন কৰা হৈছে। শিক্ষাগত অৰ্হতা 12 পাছৰ পৰা এবভ বিচৰা হৈছে। যোনসকলে গ্ৰেজুৱেট কৰিলে তেওঁলোকে যদি এপ্লাই কৰে তেওঁলোকক প্ৰিফাৰ দিয়া হ'ব। ইয়াৰ লগতে 2 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে এপ্ৰিল ইনভেণ্টৰী ওৱেৰহাউছ অপাৰেশ্যনৰ ওপৰত। লগতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইথাৰ ৰিটেইল ফেশ্বন টেক্সটাইল অৰ জাৰ্মেন মেনুফেকচাৰিঙৰ ওপৰত। তো যোনসকলৰ এইখিনিৰ ওপৰত এক্সপিৰিয়েঞ্চ আছে সেইসকলে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰ দিয়া হ'ব। ষ্ট্ৰং এক্সেল স্কিল বিচৰা হৈছে। ইয়াৰ লগতে নলেজ বিচৰা হৈছে ERP WMS চিষ্টেমৰ ওপৰত। তো ছেকেণ্ড যোনটো পোষ্ট আছে HR ইণ্টাৰ্ণৰ কাৰণে পোষ্ট, সেই পোষ্টটোৰ কাৰণে MBA কৰা শিক্ষাগত অৰ্হতা MBA কৰা বিচাৰিছে। ইকুইভেলেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ HR ৰুল ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব HR ৰুলৰ ওপৰত। ইয়াৰ লগতে নলেজ বিচাৰিছে ESIC EPF এণ্ড আদাৰ লেবাৰ কমপ্লেইনছ। MS Word এণ্ড এক্সেল নলেজ মেণ্ডেটৰী। MS Word আৰু এক্সেলৰ ওপৰত নলেজ থাকিব লাগিব বাধ্যতামূলক। এই দুইটা পোষ্ট কৰাৰ বাবদ আপোনালোকক চেলাৰী দিয়া হ'ব 12,000 পৰা 15,000 টকা প্ৰতিমাহে দৰমহা। ইয়াৰ লগতে ফুড এলাউনেঞ্চ এণ্ড ষ্টেইং ফেচিলিটিজসমূহ দিয়া হ'ব, মানে থকা আৰু খোৱা আপোনালোকে সুবিধাসমূহ পাই যাব। ফ্ৰেছাৰ আৰ লিমিটেড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট মে এপ্লাই। তো ফ্ৰেছাৰসকলে আবেদন কৰিব পাৰিব। লগতে যোনসকলৰ লিমিটেড এক্সপিৰিয়েঞ্চ আছে তো তেওঁলোকেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। গুড কমিউনিকেশ্যন এণ্ড বেছিক প্ৰেজেণ্টেশ্যন স্কিল আৰ ৰিকুৱেৰ্ড। ইয়াৰ লগতে গুড কমিউনিকেশ্যন আৰু বেছিক প্ৰেজেণ্টেশ্যন স্কিল বিচৰা হৈছে। পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। কেনেকৈ আপোনালোকে আবেদন কৰিব মই ইয়াতে অলপ দেখাই দিব আপোনালোকক প্ৰচেছটো। তো আপোনালোকে তাৰ বাবে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 23 ফেব্ৰুৱাৰীলৈকে। ইয়াতে নোট দিয়া হৈছে দুটা ইণ্টাৰভিউ ডেট and time will be sent via email after the date in finalize। তো ইয়াতে যেতিয়া ডেট আৰু টাইমটো আপোনালোকক ফাইনেল কৰা হ'ব ইণ্টাৰভিউ আপোনালোকক ইমেইল যোগে জনাই দিয়া হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব তাতে আপোনালোকক ইমেইলটো পাই যাব। সেই ইমেইলত আপোনালোকৰ ইণ্টাৰভিউ ডেট আৰু টাইমটো চেণ্ড কৰা হ'ব। আফটাৰ ফিলিং আউট দ্য ফৰ্ম জইন দ্য টেম্পৰেৰী হোৱাটছআপ গ্ৰুপ via the link provided to avoid missing out on curricular update on this requirement। তো এই ৰিকুৱাৰমেণ্টটোৰ বিষয়ে আপডেটসমূহ পাই থাকিবৰ কাৰণে যেতিয়া আপোনালোকে অনলাইন যোগে আবেদন কৰিব তো গোটেই ফৰ্মখন ফিল কৰাৰ পিছত আপোনালোকক এটা টেম্পৰেৰী হোৱাটছআপৰ গ্ৰুপৰ লিংক দিয়া হ'ব। তাতে আপোনালোকে ক্লিক কৰি হোৱাটছআপৰ গ্ৰুপটোত লিংকটোত জইন হৈ ল'ব।
তো এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব ইয়াতে যোনটো ক্লিক হে অপচন দেখা পাইছে তাতে আপোনালোকে ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব তো ইয়াতে ভিডিঅ'ৰ ডেসক্ৰিপচনত এই লিংকটো দি দিম আপোনালোকে তাতে গৈ ডাইৰেক্ট ক্লিক কৰি পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব তো ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব ইয়াতে গোটেই জবটোৰ বিষয়ে দিয়া হৈছে তো আপোনালোকে গোটেইখিনি ভালদৰে পঢ়ি চাই ল'ব পাৰিব এই জবটোৰ বিষয়ে গোটেই ডিটেইলছ খিনি ইয়াতে দিয়া হৈছে তো এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আবেদন কৰিবৰ কাৰণে আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে আপোনালোকে প্ৰথম ফিল কৰিব লাগিব আপোনালোকৰ নেমটো তেতিয়া আপোনালোকৰ প্ৰথমৰ নেমটো আপোনালোকে ফিল কৰিব তাৰ পিছতে পোষ্ট এপ্লাইড ফৰ আপোনালোকে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব ইনভেন্টৰী এক্সিকিউটিভ নে এইচআৰ ইন্টাৰ্নৰ কাৰণে তো যোনটো পোষ্টৰ কাৰণে আবেদন কৰিব সেই পোষ্টটোত আপোনালোকে টিক কৰি দিব তাৰ পিছতে ফিল কৰিব লাগিব আপোনালোকৰ ডেট অফ বাৰ্থটো তাৰ পিছতে আছে কাৰেন্ট এজ তো বৰ্তমান আপোনালোকৰ বয়স কিমান হৈছে ইয়াতে আপোনালোকে ফিল কৰি দিব তাৰ পিছতে আহিলে ফাদাৰ নেম তো আপোনালোকৰ ফাদাৰ নেমটো ইয়াতে ফিল কৰিব তাৰ পিছতে আপোনালোকৰ মোবাইল নম্বৰ যোনটো আপোনালোকৰ WhatsApp আছে তো WhatsApp নম্বৰটো আপোনালোকে ইয়াতে ফিল কৰি দিব তাৰ পিছতে জেন্ডাৰটো বিচৰা হৈছে ফিমেল মেল তো যি সকলে যি জেন্ডাৰ হয় আপোনালোকৰ জেন্ডাৰটো ফিল কৰিব তাৰ পিছতে আহিলে ইমেইল আইডি তো আপোনালোকে এটা ইমেইল আইডি ইয়াতে ফিল কৰিব লাগিব যিটো এক্টিভ হয় আপোনালোকক কন্টাক্ট কৰিলে পায় তো তেনেকুৱা এটা ইমেইল আইডি আপোনালোকে ইয়াতে ফিল কৰি দিব তাৰ পিছতে আপোনালোকৰ এড্ৰেছটো ইয়াতে ফিল কৰিব তাৰ পিছতে আহিলে ষ্টেটটো আসামটোত ক্লিক কৰিব আৰু আপোনালোকে এটা ডিস্ট্ৰিক্টটো চয়েস কৰি আপোনালোকৰ কি ডিস্ট্ৰিক্ট পৰে টিক কৰি দিব তাৰ পিছতে পিন কোডটো বিচৰা হৈছে এটা আপোনালোকৰ পিন কোডটো দিয়া হ'ব তেতিয়া পিন কোডটো যেকে ফিল কৰিব তাৰ পিছতে হাইয়েষ্ট এডুকেশন কোৱালিফিকেশনটো ইয়াতে আপোনালোকে চয়েস কৰি পেলে গোটে কোৱালিফিকেশন সমূহ আহি যাব তো আপোনালোকে হাইয়েষ্ট কি কোৱালিফিকেশন কৰিলে ইয়াতে আপোনালোকে ফিল কৰি দিব তাৰ পিছতে আহিলে আপোনালোকৰ কেটেগৰী তো ইয়াতে সিলেক্ট কৰি কেটেগৰীটো জেনেৰেল ওবিসি আদাৰ এসসি এসটি তো আপোনালোকৰ যিটো কেটেগৰী হয় ইয়াতে আপোনালোকে ফিল কৰি দিব ইয়াৰ পিছতে সুধিয়া হৈছে যে এডুকেশনাল কোৱালিফিকেশন মেনশন ইয়ৰ মেজৰ তো আপোনালোকে মেজৰ লৈ কিবা কোৱালিফিকেশন যদি কৰিছে ইয়াতে ফিল কৰি দিব আৰু যদি নাই কৰা একো ফিল কৰিব নালাগে নো মাৰি দিব তাৰ পিছতে এডিশনাল স্কিল তো আপোনালোকে যদি আৰু এডিশনাল স্কিল বা বেলেগ কিবা পঢ়ি থৈছে স্কিল কৰি থৈছে কম্পিউটাৰ যেনে কম্পিউটাৰ সাৰ্টিফিকেট আছে যদি আছে আপোনালোকে ইয়াতে ফিল কৰি দিব কম্পিউটাৰ সাৰ্টিফিকেটখন কিমান বছৰ বা কিমান মাহৰ আছে এটা গোটেইখিনি ফিল কৰি দিব তাৰ পিছতে ডিউৰেচন অফ ওয়ার্ক এক্সপেৰিয়েন্স তো ইয়াতে খুদা হৈছে যে আপোনালোকৰ কামৰ এক্সপেৰিয়েন্স আছে নেকি যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে এক্সপেৰিয়েন্সটো কিমান বছৰ আছে ইয়াতে ফিল কৰিব যদি এক্সপেৰিয়েন্স নাই ফ্ৰেছাৰ বুলি তলতে দিয়া হৈছে তো ফ্ৰেছাৰটোত আপোনালোকে ইয়াতে গোটেইটো ফ্ৰেছাৰ বুলি লিখি দিব তাৰ পিছতে খুদা হৈছে জব ৰোল এণ্ড ওয়ার্ক প্ৰফাইল অফ ওয়ার্ক এক্সপেৰিয়েন্স if any যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে কি জবৰ ওপৰত এক্সপেৰিয়েন্স আছে তাতে ফিল কৰিব কোম্পানী নেম বা আপোনালোকৰ জবটো ৰোলটো আপোনালোকে ফিল কৰি দিব যদি একো ধৰণৰ এক্সপেৰিয়েন্স নাই তেনেহলে নো কৰি দিব ইয়াৰ পিছতে খুদা হৈছে NCS ID if available তো আপোনালোকৰ যদি NCS ID আছে yes কৰিব যদি নাই নো কৰি দিব তাৰ পিছতে খুদা হৈছে do you agree to receive WhatsApp notification and emails on your WhatsApp number and email regarding this job interview and other job information তো আপোনালোকে এই জবটোৰ বিষয় বাকি ইনফৰমেশন বা ইয়াতে যোনটো ইন্টাৰভিউ লোৱা হ'ব সেই ইন্টাৰভিউ ইনফৰমেশন সমূহ WhatsAppৰ যোগেৰে বা ইমেইলৰ যোগে পাব বিচাৰে নেকি যদি পাব বিচাৰে yes কৰি দিব তো আপোনালোকে তো yes টিক কৰিব তো যেতিয়া আপোনালোকৰ ইন্টাৰভিউটো যি জনোৱা হ'ব মানে ডেট সমূহ যেতিয়া তেওঁলোকে লোৱা হ'ব সেই ডেট সমূহ জনোৱা হ'ব সেইভাবে আপোনালোকে তে yes কৰি দিব yes কৰিবলৈ সাবমিট অপচন যোনটো আছে সাবমিটত আপোনালোকে ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো এনেদৰে আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে কন্টাক্ট নম্বৰ দিয়া হৈছে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে বা আপোনালোকৰ যদি কিবা সুধিব লগা আছে 9435092519 এই নম্বৰটোত আপোনালোকে আগবেলা 9 বজাৰ পৰা গধূলা 5 বজাৰ ভিতৰত ওয়াৰ্কিং ডেজত কন্টাক্ট কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব সো বন্ধুসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅটো যদি চাই ভাল পায় ভিডিঅটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে
Vivares Manufacturing Factory, Amingao. তো এই পোষ্টটো মুকলি কৰা হৈছে Vivares Manufacturing Factory, Amingao ফালৰ পৰা Sync Web Operator বিভাগত পোষ্টটো মুকলি কৰা হৈছে। ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা ITI পাছ বিচাৰিছে মেকানিকেল ইলেক্ট্ৰিকেলত যিসকলে ITI পাছ কৰিলে তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব। মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে Sync Web Operator in Manufacturing ওপৰত। ইয়াৰ লগতে নলেজ বিচৰা হৈছে পেকেজিং লাইন অপাৰেচনৰ ওপৰত। বেসিক আন্ডাৰষ্টেণ্ডিং অফ মেচিন মেইনটেনেন্সৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব। ইয়াৰ লগতে এবিলিটি টু ৱৰ্ক ইন শিফট। দৰমহা আপোনালোকক দিয়া হ'ব এই পোষ্টটো কৰাৰ বাবদ 22,000 টকা প্ৰতি মাহে দৰমহা বেছ অন এক্সপিৰিয়েন্স এণ্ড স্কিল। তো আপোনালোকৰ দৰমহাটো ডিপেণ্ড কৰিব আপোনালোকৰ এক্সপিৰিয়েন্স আৰু স্কিলৰ ওপৰত। যদি আপোনালোকৰ এক্সপিৰিয়েন্স ভাল বা স্কিল ভাল থাকে তো দৰমহাটো ইয়াতকৈ ইনক্ৰিজমেণ্টো কৰা হ'ব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 23 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আসাম ৰাইফলছ হাই স্কুল লখৰা CBSE এফিলিয়েটেড শোণিতপুৰ অসম। তো এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত শোণিতপুৰ লখৰাত থকা আসাম ৰাইফল হাই স্কুলৰ ফালৰ পৰা CBSE এফিলিয়েটেডৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। তো পোষ্টসমূহ কনটেক্সচুৱেল বেচিছৰ পোষ্ট হয়। যদি কোনোবা আগ্ৰহী হয় আবেদন কৰি ল'ব পাৰিব। প্ৰথমতে পোষ্ট মুকলি কৰা হৈছে নন টিচিং পোষ্ট সাফাই আয়া আৰু পিয়নৰ বিভাগত পোষ্ট মুকলি কৰিছে। তো তিনিটাকৈ পোষ্ট মুকলি কৰিছে নন টিচিং সাফাই কৰ্মচাৰী আয়া আৰু পিয়নৰ বিভাগত। প্ৰিফেবল পাই যাব যোনসকলে মেট্ৰিক পাছ কৰিলে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেবল দিয়া হ'ব আৰু এই পোষ্ট কেইটাৰ কাৰণে মেল ফিমেল দুইসকলে আবেদন কৰিব পাৰিব। তাৰ পিছতে TGT টিচাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে ইংলিছ হিন্দী মেথছ ছ'চিয়েল ষ্টাডিজ সায়েন্স আৰু IT। তো এইসমূহ সাবজেক্ট পঢ়াব পৰাকৈ TGT শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট ইন দ্য ৰেলিভেণ্ট সাবজেক্ট উইথ BEd বিচৰা হৈছে। তাৰ পিছতে পোষ্ট আছে PRTN NTT। ইয়াৰ কাৰণে গ্ৰেজুৱেট বিচাৰিছে লগতে BEd DLEd বা NTT কৰা কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। Salary negotiable, preference given to experienced candidate। তো যোনসকল এক্সপিৰিয়েন্স থকা কেণ্ডিডেট তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব। পোষ্ট কেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে এই মেইলটোত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশ্যন কৰি দিব ওপৰৰ কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। আৰু দুটাকৈ কন্টেক্ট নম্বৰ দিয়া হৈছে। পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ ঠিক আৰু কিবা জানিব বিচাৰে বা আপোনালোকৰ যদি কিবা সুধিব লগা আছে 9862849382 আনটো হৈছে 8787613511 এই নম্বৰ দুইটা যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 28 ফেব্ৰুৱাৰীলৈকে। পোষ্ট কেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে গাৰ্গিয়া মহিন্দ্ৰা ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে। তো মহিন্দ্ৰা ডিলাৰশ্বিপৰ ফালৰ পৰা পোষ্টটো মুকলি কৰা হৈছে একাউণ্টছ অফিচাৰৰ বিভাগত। ৰিক্ৰুটমেণ্টৰ কাৰণে কোৱালিফিকেশ্যন BCom MCom কৰা কেণ্ডিডেট বিচাৰিছে। ইয়াৰ লগতে এক্সপিৰিয়েন্স থাকিব লাগিব 1 পৰা 2 বছৰ অটোমোবাইল সেক্টৰত। তো যোনসকলৰ অটোমোবাইল সেক্টৰত এক্সপিৰিয়েন্স আছে অলৰেডি তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব। সব লোকেশনটো হৈছে নাৰেংগী গুৱাহাটী নাৰেংগীত এই পোষ্টটো মুকলি কৰিছে। স্যালাৰি এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড। তো ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডৰ আণ্ডাৰত যথেষ্ট পৰিমাণৰ আপোনালোকক এটা ভাল স্যালাৰি দিয়া হ'ব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব। লাষ্ট ডেট দিয়া হৈছে 23 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত পোষ্ট মুকলি কৰিছে। পোষ্টটো মুকলি কৰা হৈছে ইলেক্ট্ৰিচিয়ান ইনষ্ট্ৰাক্টৰৰ বিভাগত। জব লোকেশন কেইটা হৈছে মঙ্গলদৈ দলগাঁও আৰু বাৰক্ষেত্ৰী নলবাৰী ডিষ্ট্ৰিক্ট। তো এইকেইটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে।
স্যালাৰি নেগেটিবল পোষ্টটো কৰাৰ বাবদ আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব সেইটো এটা মেনশ্যন কৰা হোৱা নাই কিন্তু যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি আপোনালোকে পাই যাব শিক্ষাগত অৰ্হতা আৰু এক্সপেৰিয়েন্স বিচৰা হৈছে শিক্ষাগত অৰ্হতাসমূহ হৈছে ডিগ্ৰী ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং তো ইয়াৰ ওপৰত আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব ইয়াৰ লগতে 1 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে সেকেন্ড শিক্ষাগত অৰ্হতাটো হৈছে ডিগ্ৰী ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং উইথ 2 বছৰ এক্সপেৰিয়েন্স ইয়াৰ লগতে আৰু এটা শিক্ষাগত অৰ্হতা মেনশ্যন কৰা হৈছে ITI পাছ ট্ৰেড অৰ ইলেক্ট্ৰিচিয়ান উইথ 3-year experience relevant field তো যিসকলে এই শিক্ষাগত অৰ্হতাখিনি আছে বা কোৱালিফিকেশনখিনি আছে লগতে যিসকলৰ এক্সপেৰিয়েন্স আছে তো তেওঁলোকে যদি ইলিজিবল হয় ইছুক প্ৰাৰ্থীসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব এখন গুগল ফৰ্ম ফিল কৰি পেলাই আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব লাষ্ট ডেট দিয়া হৈছে 25 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব তো ইয়াৰ লিংকটো আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব এটো যেহেতু 5 নম্বৰ জব হয় 5 নম্বৰ জব এপ্লাই লিংক বুলি দিয়া থাকিব ভিডিঅ'ৰ ডেসক্ৰিপচনত তাতে আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব তো এটা আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব মই ভিডিঅ'ত দেখাই দিম তো আপোনালোকে আবেদন কৰিবলৈ ইয়াতে যোনটো ক্লিক অপচন দিয়া আছে তাতে ক্লিক কৰিব তো আপোনালোকে সেই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এটা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকৰ প্ৰথমতে ফিল কৰিব লাগিব আপোনালোকৰ নেমটো তাৰ পিছতে ফিল কৰিব লাগিব গাৰ্জেনৰ নেম তাৰ পিছতে আহিলে আপোনালোকৰ কন্টাক্ট নম্বৰটো এতে ফিল কৰিব ইয়াৰ পিছতে আপোনালোকৰ এটা ইমেইল আইডি বিচৰা হৈছে ইমেইল আইডি আৰু কন্টাক্ট নম্বৰটো এই দুইটা আপোনালোকে এক্টিভ কন্টাক্ট নম্বৰ বা ইমেইল আইডিটো ফিল কৰিব যাতে আপোনালোকক কন্টাক্ট কৰিলে পায় তাৰ পিছতে আপোনালোকে সিলেক্ট কৰিব লাগিব সিলেক্ট আৱাৰ কোৱালিফিকেশন তো আপোনালোকৰ কোৱালিফিকেশনটো এতে ক্লিক কৰাৰ লগে লগে তিনিটা কোৱালিফিকেশন আহি যাব তাত যিকেইটা কোৱালিফিকেশন মেনশ্যন কৰিছিল তো আপুনি যিটো কোৱালিফিকেশন কৰিলে বা আপোনালোকৰ আছে সেই কোৱালিফিকেশনটো এতে মেনশ্যন কৰি দিব তাৰ পিছতে আপোনালোকে ইয়াতে খুদা হৈছে স্যালাৰি এক্সপেক্টেশন তো আপোনালোকে কিমান টকা দৰমহা আশা কৰে এই জবটো কৰা বাবদ তো এতে আপোনালোকে যিটো দৰমহা আশা কৰে ইয়াতে আপোনালোকে ফিল কৰি দিব তাৰ পিছতে চয়েস প্ৰিফাৰ্ড লোকেশন তো আপোনালোকৰ প্ৰিফাৰ্ড লোকেশনটো ইয়াতে সিলেক্ট কৰিব ITI বাৰক্ষেত্ৰী ITI মঙ্গলদৈ ITI দলগাঁও এণ্ড এনি তো ইয়াতে এড্ৰেছসমূহ দিয়া হৈছে আপোনালোকে যোনটো এড্ৰেছত ক্লিক কৰিব মানে বিচাৰে যোনটো এড্ৰেছত কৰিব তো আপোনালোকে সেই এড্ৰেছটো ইয়াতে ক্লিক কৰিব তাৰ পিছতে আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকৰ CV বা ৰিজিউমখন তো আপোনালোকে এটা PDF বনাই ল'ব আপোনালোকৰ CV বা ৰিজিউমখন তাৰ সাইজটো দিয়া হৈছে max 100 MB হ'ব লাগিব 100 MB হলেহে ইয়াতে আপোনালোকে আপলোড কৰিব পাৰিব তো এটা আপোনালোকে এখন ধুনিয়াকে এটা PDF বনাই ল'ব আপোনালোকৰ CV বা ৰিজিউমখন 100 MB ৰ ভিতৰত বনাই পেলাই আপোনালোকে এটা যোনটো এড ফাইল আছে তাতে আপোনালোকে ক্লিক কৰি ইয়াতে CV খন আপলোড কৰি তাৰ তলতে যোনটো সাবমিট অপচন আছে ইয়াতে ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো এনেদৰে আপোনালোকে সাবমিটত ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা এখন স্কুলৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে ফিজিক্যাল এডুকেশ্যন টিচাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে এপ্লিকেশ্যন প্ৰচেছটো হৈছে সাবমিট এপ্লিকেশ্যন উইথ কমপ্লিট বায়োডাটা ইন দা স্কুল অফিচ তো আপোনালোকে স্কুল অফিচত গৈ অফলাইন যোগে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব লাগিব সম্পূৰ্ণ আপোনালোকৰ এখন বায়োডাটা জমা দি পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব এড্ৰেছটো এতে দিয়া হৈছে এইটো এড্ৰেছত আপোনালোকে স্কুলখনত গৈ আপোনালোকৰ কমপ্লিট এখন বায়োডাটা জমা দি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব তো যিসকল ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব লাষ্ট ডেট দিয়া হৈছে 28 ফেব্ৰুৱাৰীলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বিগ বাস্কেটৰ ফালৰ পৰা টাটা এন্টাৰপ্ৰাইজৰ আন্ডাৰত যোনটো বিগ বাস্কেট আছে বিগ বাস্কেটৰ ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে HR এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰা হৈছে সব লোকেশন হৈছে পামহি ৰামচাৰণী গড়চুক গুৱাহাটী তো এই তিনটা লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে স্যালাৰি আপোনালোকক দিয়া হ'ব 22 ৰ পৰা 29000 টকা প্ৰতি মাহে দৰমহা ইমিডিয়েট জইনাৰ সকলে প্ৰিপেড পাই যাব
তো এটা নোট দিয়া হৈছে এই পোষ্টটো অনলি মেল ক্যান্ডিডেট সকলৰ কাৰণে মুকলি কৰা হৈছে যিসকল মেল ক্যান্ডিডেট তো তেওঁলোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব ফিমেল সকলে আবেদন নকৰিব কি ৰেসপন্সিবিলিটিজ সমূহ ইয়াতে গুটেখিনি দিয়া হৈছে গুটেখিনি বা ভালদৰে পঢ়ি চাই লব যদি আপোনালোকে এলিজিবল হয় পোষ্টৰ কাৰণে আবেদন কৰি লব পাৰিব ৰিক্ৰুটমেন্টৰ কাৰণে ষ্ট্ৰং কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্সনেল স্কিল বিচৰা হৈছে ইয়াৰ লগতে প্ৰফিচিয়েন্ট ইন এমএছ এক্সেল বিচাৰিছে experience handling new projects sound knowledge of HR complaints and labor laws ability to manage multiple HR functions to ekhini apnalokor eligibility bichora hoise preferred pai jabo jun hokolor retail FMCG quick commerce e-commerce QSR ekhini industry uport experience ase teoluke jodi abedon kore teolukok preferred dia hobo পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সো পাৰ্টি সকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 24 ফেব্ৰুৱাৰী লৈকে পোষ্ট যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ